30 অক্টোবৰ 2008 কঁপি উঠিছিল গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও। মুহূৰ্তৰ ভিতৰতে নিশেষ হৈছিল বহু জীৱন। ভুক্তভোগীৰ পৰিয়াল আছিল ন্যায়ৰ দীঘলীয়া অপেক্ষাত। সোমবাৰে আদালতৰ ৰায়ৰ পিছত পুনৰ চকুলো নিগৰি আহিল আত্মীয়ৰ। এইটো গুৱাহাটীৰ গণেশগুৰিৰ বিস্ফোৰণত নিহত বীৰেন তেৰণৰ ঘৰ। বীৰেন তেৰণ আছিল অটো চালক। বৰপুত্ৰ বীৰেনৰ বয়স আছিল তেতিয়া 26 বছৰ। পৰিয়ালক ভৰণ পোষণ দি অহা বীৰেন হঠাৎ নোহোৱা হৈ গ'ল। সুদীৰ্ঘ 10 বছৰৰ প্ৰতীক্ষা, কঠোৰ শাস্তিৰ দাবী বীৰেনৰ পিতৃ মাতৃৰ। শাস্তি দিয়াটো উচিত কি? ফাঁচি হ'ব লাগে মোৰ মাৰ ফালৰ পৰা। হোৱাটো আৰু যায় আমাৰ ল'ৰাগিলাকো মাৰিছে, সিহঁতৰ ল'ৰাগিলাকো মাৰক আৰু যোনে মাৰিছে নহয় বম ফুটাই কেনে সিহঁতকো মাৰক। একেই ছবি নৰেন তুমুঙৰ ঘৰতো। তাৰ কথা কওঁ, সি যেন শাস্তি পাব লাগে। মই কি ভুগি আছোঁ, মোতকৈ ডাবল ভুগিব লাগে। ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল বৰপেটা। 30 দশৰ বিভীষিকাত নিহত হৈছিল বাক্সাৰ জয়ন্ত দাস। অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবীণ চন্দ্ৰ দাস আৰু ৰচিলা দাসৰ একমাত্ৰ পুত্ৰ আছিল জয়ন্ত। 10 বছৰে শোকৰ জুই বুকুত বান্ধি জীয়াই আছে পিতৃ মাতৃ। কিয় আজি মোৰ বুকৰ পৰা যেনে ল'ৰাক মোক হেৰি কৰিলাক, বম প্লাছত মাৰিল। দুখীগিলাক যদি হেৰি দিয়ে, ফাঁচি দিয়ে বা কিবা শাস্তি দিয়ে, তেনেহ'লে অলপ মনত মোৰ শান্তি আহিব। তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু আমি এইবোৰ আঘাতবোৰ লৈ আছোঁ। একুৰা জুই এই 10 বছৰেই হ'ল, আমি এতিয়াও দাদাক পাহৰিব পৰা নাই। তেওঁলোকক মই শাস্তি দিয়াটোৱেই বিচাৰোঁ। প্ৰতিক্ৰিয়া আহিছে কোকৰাঝাৰৰ পৰাও। কোকৰাঝাৰৰ বজাৰ ৰেলৱে গেটৰ সন্মুখত সংঘটিত বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল কেইবাজনেও। প্ৰাণ গৈছিল ক্ষুদ্ৰ ব্যৱসায়ী পিতা পুত্ৰ সুনীল দাস আৰু অজয় দাসৰ। বুধবাৰলৈ অপেক্ষা এতিয়া এই ভুক্তভোগী পৰিয়ালটোৰো। সরকার যদি বলে যে ফাঁসি দিয়ে দেই বা যাবজ্জীবন জেলে রাখবো, সেটাই করব সরকার। সিহঁতক আপুনি ফাঁসি দিব লাগে, আর যদি ফাঁসি যদি নিদিয়ে তেনেহ'লে যাবজ্জীবন কাৰাদণ্ড দিব লাগে। 10 বছৰীয়া প্ৰতীক্ষাৰ অন্তত আৰু 48 ঘণ্টাৰ অপেক্ষা। বুধবাৰে ঘোষিত হ'ব দোষীৰ শাস্তি। হাত পৰিবনে ভুক্তভোগী পৰিয়ালৰ বুকুত উমি উমি জ্বলি থকা জুইকুৰা? গুৱাহাটীৰ পৰা পল্লৱী বৰা, বৰপেটাৰ পৰা ৰাজু ওজা, কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগোহাঁইৰ সহযোগত নিউজ ডেস্ক, প্ৰাগ নিউজ।